অৱতাৰ 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 अवतार सहयोग কৰিছে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो खूबसूरती हर दिन गुड नाइट गोल्ड फ्लैश विथ विजिबल फ्लैश वाइपर्स আৰু নিহাৰ নেচাৰেলছ হেয়াৰ অইল অৱতাৰ 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 মোক মুঠতে এতিয়া কিবা কৰি মুঠতে টকা অহাৰ ৰাস্তা এটা লাগে আৰু তাৰ কাৰণে আপুনি যি কৰিবলৈ কয় মই সাজু আছোঁ ঠিক আছে তুমি যেতিয়া ইমানখিনি কৈছা আজি ৰাতিটো মই ভাবি চাম আৰু ভাবি চাই কাইলৈ মই তোমাক কথা এটা ক'ম কথাটো তুমিও ভাবি চাবা তাৰ পাছত সিদ্ধান্ত ল'বা কি কৰিলে ভাল হয় হ'ব বৌ আৰচি অঁ অফিচলৈ যাব ওলালি অঁ অফিচ যাওঁ আচ্ছা কথা এটা শুনচোন কি কথা তই কালি ৰোহনক লগ পাইছিলি নেকি অঁ পাইছিলোঁ কিয় মানে তাৰ ওপৰত মোৰ এটা সন্দেহ হৈছে বুজিছ কি সন্দেহ তই তাক কি বুলি ভাবো নাজানো কিন্তু সেই কথাবিলাক অলপ বেলেগকৈ ভাবি আছে নেকি বেলেগকৈ মানে সি হয়তো তোক অকল বন্ধু বুলিয়ে নাভাবে নাভাবে তই কেনেকৈ গম পালি নহয় মই মানে অনুমানতেহে কৰিছোঁ কি ভাবিছ শিৱা শিৱা বৌয়ে ক'ব আউটফিট চেঞ্জ কৰা বিহেভিয়াৰ চেঞ্জ কৰা শিৱা তোমাৰ প্ৰতি ইমপ্ৰেছ হৈ যাব কিন্তু ক'তা তাৰতো টাইমে নাই মোক চাবলৈ টাইমে নাই তাৰ আৰুষি মাই ফুট কি ভাবিছ নে মোৰ কথাবোৰ বিশ্বাস হোৱা নাই বিশ্বাস হোৱা নোহোৱাৰ কথা নহয় কিন্তু তই এনেকুৱা এটা কথা কিয় ভাবিলি আগতে সেইটো মোক কচোন চা মই এটা ল'ৰা গতিকে মই ল'ৰা মানুহৰ মাইণ্ডেৰেহে কথাটো ভাবিছোঁ আৰু মই যিমান দূৰ বুজি পাইছোঁ কথাটো মিছা হ'ব নোৱাৰে বুজিছ যদি সি তেনেকৈ ভাবিছে মই কি কৰিম তই নিজক সুধিছা মই অঁ তই নিজক সুধি চাব লাগিব কাৰণ তই এতিয়া আগৰ আৰুচিজনী হৈ থকা নাই তই এতিয়া এখন ঘৰৰ লগত সম্পৰ্ক কৰিবলৈ গৈ আছ তই কাৰোবাৰ নামত আঙুঠি পিন্ধি আছ তেওঁলোকে না নকৰিলে তইতো না কৰাৰ প্ৰশ্ন নুঠে ইফালে মায়েতো ৰোহনক ভালেই নাপায় গতিকে তোৰ এতিয়া প্ৰথম কাম হ'ব তোৰ ৰোহনৰ মনটো ভালদৰে বুজি চাব লাগিব কিন্তু মই কেনেকৈ বুজি পাম আৰু সিটো মোক এনেকুৱা কথা আজিলৈকে কোৱা নাই কেনেকৈ বুজি পাওঁ সেইটো তোৰ কথা আৰু যদি মই কোৱা কথাটোৱে হয় বুলি ভাব তেনেহ'লে সিদ্ধান্ত তোৰ ওপৰত তই তাৰ লগত থাকিবি নে তাক এভইড কৰিবি মোৰ মতে মূল কথাটো হ'ল কোনেও যাতে দুখ নাপায় বা কোনেও যাতে কষ্ট নাপায় ঠিক আছে দে মই কি কৰিব পাৰোঁ চাওঁ দে হ'ব তই যাবি মই ওলাওঁগৈ দাদাই মিছা সন্দেহ কৰা নাই ময়ো তাৰ মনটো অলপ অলপ বুজি পাইছোঁ কিন্তু সিদ্ধান্ত মোৰ পৰা কিন্তু মই এতিয়া কি সিদ্ধান্ত ল'ম বৌ কালি ৰাতি মই ভাবিলোঁ হয় কওকচোন পৃথিৱীত এটা কথাই সঁচা আৰু সেইটো হ'ল টকা হয় আজি যদি তোমাৰ হাতত টকা থাকিলহেঁতেন তুমি শিৱানীক কেতিয়াও বিয়া নকৰোৱা আৰু যদি শিৱানীক বিয়া কৰাবও লগা হ'লহেঁতেন তেনেহ'লে এনেকৈ শহুৰৰ ঘৰত পৰি নাথাকিলা হয় এতিয়া কথা হ'ল
তোমাক টকা লাগে যেনেকৈ নহওক তোমাক টকা অহাৰ ৰাস্তা লাগে হয় টকাৰ কাৰণে মানুহ কিমান তললৈ যাব পাৰে তুমি জানানে জানো টকাৰ কাৰণে তুমি তললৈ যোৱা মানুহ দেখিছানে মানে তোমাৰ চকুৰ সন্মুখতে টকাৰ কাৰণে তললৈ যোৱা মানুহ ঘূৰি ফুৰিছে মোৰ চকুৰ সন্মুখত তুমি দেখিছা কিন্তু তুমি ধৰিব পৰা নাই মোৰ কথা হ'ল কোনোবাই যদি টকাৰ কাৰণে তললৈ গৈ সুখী হ'ব পাৰে তুমি কিয় নোৱাৰা মানে বৌ কম সকলো কথাই কম কথাবোৰ তোমাক ভালদৰে বুজাই নকলে তুমি বুজি নাপাবা সেইকাৰণেই কম কিন্তু তাৰ আগতে তুমি মোক এটা কথা কোৱা তোমাক মই কিমান বিশ্বাস কৰিব পাৰিম আপুনি মোক সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে ভাল কথা সময় বুজি মই তোমাৰ লগত কথা পাতিম তুমি মাত্ৰ সাজু থাকিবা ঠিক আছে কি কৈছ তই এতিয়াতো একো প্ৰব্লেমেই নাই এতিয়া কিয় বাধা দি আছা তই সুধীৰৰ লগত বম্বেলৈ যাবি তাত থাকিবি কাম কৰিবি আৰু তাৰ কাৰণে তহঁতক টকা লাগে টকা নহ'লে কেনেকৈ যাম যা যি কৰিবলৈ মন আছে তাকে কৰি থাক কিন্তু শুন আমাৰ টকাৰে নহয় সুধীৰৰ যদি সামৰ্থ্য আছে তেনেহ'লে সি যলৈ লৈ যায় তলৈ যাবি আণ্টি কিবা ইম্পৰ্টেণ্ট কথা চলি আছিলে মোক যদি ক'ব নোৱাৰি তেন্তে ইটছ অ'কে নাই নাই তেনেকুৱা একো নহয় মানে মই আৰু সুধীৰ মুম্বাইলৈ যোৱাৰ কথা ভাবিছোঁ অহ ৱাও দ্যাটছ আ গুড নিউজ কেতিয়া কি গুড নিউজ তুমি একো নজনাকে গুড নিউজ বুলি ক'লে যে কথা এটা নজনাকে ওপৰতেই কথা কৈ নিদিবা নহয় মানে মই তোমাৰ এটা কথাৰ কাৰণে কাৰোবাৰ প্ৰব্লেম হ'ব পাৰে এইটো কি প্ৰব্লেম হোৱাৰ কথা কৈছা মা তোমালোকেতো আগতেও জানিছিলা যে মই মুম্বাইলৈ যাব খোজো কিন্তু তোমালোকে মোৰ স্বভাৱ নষ্ট হ'ব বুলি মই ছোৱালীৰ কাৰণে ভয় কৰিছিলা এতিয়াতো মই বিয়াও হলো এতিয়া মই সুধীৰৰ লগত গ'লে তোমালোকৰ ভয় কিহৰ ভয় কৰা নাই ভয় কৰাৰ কোনো কাৰণেই নাই বিয়া বাৰু হলি যেতিয়া য'তেই মন যায় ত'তেই গৈ থাক কিন্তু এটা কথা কি আমাৰ টকাৰে দিল্লী বম্বে গৈ থাকিম বুলি নেভাবিবি বিয়া বাৰু হৈছ নিজৰ জীৱনৰ কথা চিন্তা কৰি যি কৰ কৰি থাক তোৰ এই বিয়াখন মানি ল'লো বুলি আমি চব কথা মানি নলওঁ তোৰ এই বিয়াখন আমি কিয় মানি ল'লো জানো আমাৰ সন্মান বচাবৰ কাৰণে কিন্তু মা আৰু একো কথাই নকবি তই তাৰমানে তোমালোকে মোক হেল্প নকৰা মোৰ জীৱনৰ কথা নাভাবা তোৰ জীৱনৰ কথা ভাবিবলৈ আমাক সুবিধা দিলি জানো তই আমাক একো নজনোৱাকৈ ইমান ডাঙৰ সিদ্ধান্ত ললি তই এতিয়া তোৰ জীৱনৰ কথা আমি কি ভাবিব আলিয়া ৰবা তাই মূৰত এইবিলাক কথা তুমি সুমুৱাই দিছা ন মই নকবা এইবিলাক কথা তাইক নকবা মোৰ ঘৰত কোনে কি কৰিব পাৰে তোমাতকৈ বেছি ভালকৈ মই জানো আণ্টিয়ে ভাবিছে শিৱানীৰ বিয়াখনৰ কাৰণে মই তাইক ইনফ্লুৱেঞ্চ কৰিছিলোঁ আৰু এতিয়া তাই বম্বে যোৱা লাইফৰ প্লেনিংবোৰৰ কথা মই তাইক ইনস্পায়াৰ কৰি আছোঁ তুমি আহিবলৈ মন নাছিল কিন্তু উপায় নোহোৱাতে আহিব লগা হ'ল কোৱাচোন শিৱাৰ মাকে তাৰমানে তোমাক তেওঁলোকে পঠাইছে মোক কালিয়ে ফোন কৰিছিলে কালিয়ে আহিবলৈ কৈছিলে মইহে আহিব নোৱাৰিলো মই দেখোন কৈছোৱেই তেওঁলোকৰ যি ক'ব লগা আছে নিজে আহি কওক গোটেই কথাবোৰচোন ময়ে আগবঢ়াইছিলো বৌ সেইটো হয় কিন্তু এতিয়া মই তোমাৰ লগত কথা পাতিব লগা আছে বুলি নাভাবোঁ আপোনালোকে কি ভাবিছে সেইটোতো কওক নকওঁ তোমাৰ আগত একোৱেই নকওঁ বৌ আপুনি মোক বৰ বিপদত পেলাইছে যদি বিপদত পৰিছোঁ বুলি ভাবিছা এইবোৰৰ পৰা আঁতৰি থাকা কেনেকে হ'ব কি হৈছে সেইটোতো মই জানিব লাগিব কৈছোঁ নহয় মই যি পাতিব লগা আছে তেওঁলোকৰ লগতহে পাতিম তোমাৰ লগত নাপাতো
কিহৰ কাৰণে তেওঁলোক আহিব খোজা নাই তেওঁলোকৰ মনৰ ভাৱ মই গম পাই গৈছোঁ কি গম পাইছে কৈছোঁ নহয় মই একো নকওঁ বুলি তুমি কিয় সুধি আছা যি কৰে কৰি থাকক বৌ এইবোৰৰ মাজত আৰু মই নাই একেটা কথাতে লাগি থাকিবলৈ মোৰ কিবা কাম নাইকিয়া হোৱা নাই নহয় মোৰ বহুত বিয়া পাতিবলৈ আছে অবতার 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 তোমাৰ লগত মোৰ কথা এটা আছিল কওকচোন তুমি মা তুমি কিন্তু বৰ বেয়া কাম কৰিছা দেই কি কৰিব লাগিছিল মই তেওঁলোকৰ ভৰিত ধৰি আমি একো ভুল কৰা নাই বুলি ক'ব লাগিছিল সেই মই তেওঁলোকক ভৰিত ধৰিবলৈ কোৱা নাই হিমানী পেহীটো বাৰে বাৰে আহি আছে কি ক'বলৈ আহিছে সেইটোতো শুনা মই তেওঁলোকক বাৰে বাৰে মাতি আছোঁ তেওঁলোক কথা পাতিবলৈ নিজে নাহে কিয় আৰে তেওঁলোকে হিমানী পেহীক পঠিয়াইছে দেখোন মই কিয় হিমানীৰ লগত কথা পাতিম ভুল বুজিব তেওঁলোকে বিপদ কৰাৰ কথা ক'ব তেওঁলোকে আৰু মই হিমানীৰ লগত কথা পাতিম সেইটো কেনেকুৱা কথা কি জানিবা তেওঁলোকে কথাবোৰ তেনেকৈ ভবাই নাই যদি তেওঁলোকে ভালকৈয়ে ভাবি আছে তেওঁলোক আহক কথা পাতক কি হৈছে কি নাই হোৱা কম নহয় তুমিয়েতো কথা বতৰা পাতি বিয়াখন ঠিক কৰিছিলা এতিয়া তুমিয়ে যদি এনেকুৱা কৰা কেনেকৈ হ'ব মই ঠিক কৰিছিলোঁ তেওঁলোকক ভাল মানুহ বুলি ভাবিহে এতিয়া যদি তেওঁলোকে শত্ৰুশালী থাকে আমি তেওঁলোকৰ ওচৰত কিয় পৰি থাকিম এই যি কৰা কৰি থাকা মই আৰু নোৱাৰিছোঁ আৰুচিৰ জীৱনটো কি হ'বলৈ গৈ আছে ভগৱানেহে জানে অঁ মই আৰুচিৰ জীৱনটো বেয়া হোৱাটো বিচাৰিছোঁ হ'লতো এতিয়া কথা ক'বলৈ আহে পানী আনাচোন পানী 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 অঁ কোৱা আজি ৰোহনক লগ পায়ো কথা পাতিব নোৱাৰিলোঁ কিয় জাষ্ট মই তাক কথা পাতিবলৈ লগ কৰিবলৈ গৈছিলোঁহে নেজানো আৰু কি হৈছে কিয় সিহঁতৰ লগত কথা পাতিব পৰা নাই মই ধৰিবই পৰা নাই এতিয়া নোৱাৰিলা নাই আৰু আকৌ লগ নাপাবা জানো নাজানো আৰু আলিয়া মোৰ এই জনমত সিহঁতৰ লগত কথা পতা হয় নে নহয় ইমান কিয় ফ্ৰাষ্ট্ৰেটেড হৈ আছা শিৱা বি কুল এণ্ড ষ্ট্ৰং অ'কে আচ্ছা এতিয়া তুমি ক'ত আছা ইয়াতে আছোঁ তাত ৰৈ থাকিব নালাগে সোনকালে ঘৰলৈ আহা বাৰু তুমি মাত্ৰ চকু কাণ মুজি সহ্য কৰিছা কিমান সহ্য কৰি থাকিব বৌ
সেইফালে শিৱাৰ মূৰৰ পৰা আৰুষিৰ ভূতটো যোৱাই নাই আৰু আণ্টিয়ে শিৱাই বা তোক কি ক'ব খুজিছিল তাকে কথাটো পাতিব পৰা হ'লে ভালেই আছিলে এই এইবোৰ বাদ দে শুন না মই আজি তোক লগ কৰিম হা ইম্পৰ্টেণ্ট কথা এটা আছে ঠিক আছে তই আহি যাবি অৱতাৰ 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 কি হৈছে মোৰ মই ইমান দুৰ্বল হৈছোঁ কিয় আৰু এই আৰুচিক মই ইমান কিয় ভাল পাই পেলাইছোঁ আৰু এতিয়া তাইৰ কাৰণে ডেছপাৰেট হৈ গৈছোঁ মই নিজকো কথাবোৰ বুজাব পৰা নাই মোৰ এই লাইফটোত এতিয়ালৈকে কোনো ছোৱালীৰ কাৰণে টেনশ্যন খাই পোৱা নাছিলোঁ আৰু এতিয়া আৰুচিৰ কাৰণে বৌ এটা কথা হ'ল নহয় কি কথা শিৱাই আজি আৰুষিৰ ফ্ৰেণ্ডক লগ কৰিবলৈ গৈছিলে হয়নে কিন্তু তাৰ লগতো একো কথা পতা নহ'ল হয় নেকি কিবা কথা পাতিবলৈ গৈছে সেইবোৰ মই নাজানো মোৰ কিবা এইবোৰ দেখি দেখি আমনিহে লাগিছে এতিয়া আমনি লাগিলে কেনেকৈ হ'ব তোমাৰ এতিয়া ভাল দিন আৰম্ভ হৈছেহে আপোনাক মই এটা কথা কোৱাই নাই নহয় কি কথা আজি আণ্টিয়ে মোক ইমান বেয়াকৈ গালি পাৰিছে নহয় মই যে কেনেকৈ সহ্য কৰিছোঁ মইহে জানো বেয়াকৈ কৈছে কিয় শিৱানীক বোলে মুম্বাইলৈ যোৱা কথা মই কৈছোঁ যোনে যি কৈ থাকিবলৈ দিয়া তুমি কাৰো কথাই নুশুনিবা তুমি মাত্ৰ চকু কাণ মুজি সহ্য কৰিছা কিমান সহ্য কৰি থাকিব বৌ সেইফালে শিৱাৰ মূৰৰ পৰা আৰুষিৰ ভূতটো যোৱাই নাই আৰু আণ্টিয়ে তুমি চাগে এটা কথা গমেই পোৱা নাই কি খুৰীয়ে হিমানী পেহী আৰুষিহঁতৰ ঘৰলৈ পঠিয়াইছিল পিছে কি হ'ব মাকে হেনো কথা পাতিবলৈকে নুখুজিলে আপুনি কেনেকৈ জানিলে মই ফোনত কথা পাতি থকা শুনিছিলোঁ মাকে যেতিয়া কথা পাতিব খোজা নাই এইখন বিয়াৰ ক'ত হ'ব তোমাৰ ৰাস্তা খোল খাই আছে দেই তুমি আমনি লগাৰ কথা একেবাৰে নাভাবিবা তাৰমানে মোৰ ৰাস্তা খোল খালে তই আহি পালি এই মাত্ৰ পালোহি তই ক'ত আছ মই তোৰ ওচৰলৈকে যাবলৈ ওলাইছিলোঁ আচ্ছা শুনচোন কথা এটা হ'ল নহয় কি কথা আৰে কথা এটা নহয় দুটা কচোন ক শিৱাক লগ পাইছিলোঁ তাৰ বোলে মোৰ লগত কিবা কথা আছে কথাটো ক'ব খোজোতেই ঘটনা এটা ঘটিলে কি ঘটনা হঠাৎ মানুহ এজন মূৰ ঘূৰাই পৰি গ'ল তাৰপিছত মই মানুহজনৰ লগত ব্যস্ত হৈ গ'লোঁ আৰু ইফালে শিৱাৰ লগত কথাই পতা নহ'লে মানুহজনক লৈ হস্পিটেল পালোহি এতিয়া বাৰু ঠিকেই আছে শিৱাই বা তোক কি ক'ব খুজিছিল তাকে কথাটো পাতিব পৰা হ'লে ভালেই আছিলে এই এইবোৰ বাদ দে শুন না মই আজি তোক লগ কৰিম হা ইম্পৰ্টেণ্ট কথা এটা আছে ঠিক আছে তই আহি যাবি এতিয়া ৰাখিছোঁ দে মাহঁতে আমাক টকা নিদিলে টকা যোগাৰ তুমিয়ে কৰিব লাগিব যদি কথাটো এনেকুৱাই হয় তেতিয়াহ'লে এইবাৰ ময়ো ৰিক্স ল'ম মোক টকা লাগে লাগিলে য'ৰ পৰাই নহওক আলিয়াত যে মই অকল শিৱাৰ ফ্ৰেণ্ড কাৰণেহে সহ্য কৰি আছোঁ সেইটোতো তুমি ভালকৈ জানা জানো সিহঁতৰ এই সম্পৰ্কটো মই একেবাৰে ভাল নাপাওঁ অৱতাৰ 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 अवतार सहयोग करिले एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो गुड नाइट गोल्ड फ्लैश विथ विजिबल फ्लैश वाइपर्स आरु निहार नेचुरल्स हेयर ऑयल